নমস্কাৰ প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ কাৰণে লৈ আহিছিলোঁ ক্লাছ 10ৰ 1.3 এক্সাৰচাইজ 1.3 কুৱেশ্যন নম্বৰ 2 দেখুওৱা যে 3 + 2 ৰুট 5 অপৰিমেয়। আমি 3 + 2 ৰুট 5 অপৰিমেয় বুলি দেখুৱাব লাগে। অপৰিমেয় বুলি দেখুৱাব লাগিলে আমি কি বুলি ধৰি ল'ব লাগে? কি সংখ্যা বুলি ধৰি লওঁ? পৰিমেয় বুলি ধৰি লওঁ। লেট ধৰা হ'ল 3 + 2 ৰুট 5 এটা কি সংখ্যা? আমি পৰিমেয় সংখ্যা বুলি ধৰি লওঁ। এটা পৰিমেয় সংখ্যা 3 + 2 ৰুট 5 আমি পৰিমেয় বুলি ধৰি ল'লোঁ। পৰিমেয় বুলি ধৰি লোৱাৰ লগে কি আহিব? a/b। 3 + 2 ৰুট 5 = a/b। আৰু a আৰু b টো কি হ'ব? a আৰু b টো কি হ'ব? মৌলিক য'ত b ≠ 0। তাৰপিছত এইটো ইফালে আহি যাব। 2 ৰুট 5 থাকিল = a/b আছে আৰু 3 ইফালে আহিলে কি হ'ব? -3। 2 ৰুট 5 তলত কি আছে? b, ওপৰত কি আছে? a -3 আৰু b টো কি হ'ব? পূৰণ 3 × b 3b। নেক্সট আকৌ দ্বিতীয় ভাই বিলত পূৰণ হৈ যাব। ৰুট 5টো আঁতৰাই ৰাখিলে ৰুট 5 = 2 × b 2b a -3b। ৰুট 5টো কি সংখ্যা? অপৰিমেয় সংখ্যা। আৰু a -3b/2b টো কি সংখ্যা? পৰিমেয় সংখ্যা। ৰুট 5 এটা অপৰিমেয় সংখ্যা। আৰু a -3b/2b সেইটো পৰিমেয় সংখ্যা। এটা হ'ল অপৰিমেয় আৰু এটা হ'ল কি সংখ্যা? পৰিমেয় সংখ্যা। পৰিমেয় আৰু অপৰিমেয় লগ হৈ পেলাই সংখ্যাটো কি হয়? অপৰিমেয় হয়। গতিকে এতেকে 3 + 2 ৰুট 5 এটা অপৰিমেয় সংখ্যা। আৰু এই সত্যটোক বিৰোধ কৰে। 3 নম্বৰ এইটো দিয়া আছে 1/√2 কি কৰি দেখুৱাব দিছে? আমাক অপৰিমেয় বুলি দেখুৱাব দিছে। অপৰিমেয় বুলি দেখুৱাব দিলে আমি কি লিখিব লাগিব? 1/√2 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। লেট 1/√2 এটা কি সংখ্যা? পৰিমেয় সংখ্যা। আৰু পৰিমেয় সংখ্যা বুলি দিয়াৰ লগে কি আহিব? 1/√2 কি হ'ব? এইফালে a/b আৰু a আৰু b টো কি মৌলিক হ'ব? সহমৌলিক। a আৰু b সহমৌলিক য'ত b ≠ 0। এবাৰ আহিলে আমাৰ মাজত সমান চিন আছে। সমান চিন থাকিলে কি হয়? বৰ্জগুণন। আগত একো সংখ্যা নাই, বেলেগ সংখ্যাবিলাক ইফালে লৈ আহিলোঁ হয়। আছে নেকি ইফালে? সংখ্যা নাই, মাজত কি আছে? সমান চিন আছে। গতিকে এইটো কি পূৰণ হ'ব? বৰ্জগুণন পূৰণ হ'ব। বৰ্জগুণন পূৰণ হ'লে a লগত কি পূৰণ হ'ব? √2। b লগত কি পূৰণ হ'ব? 1। b × 1 b a × √2 a√2 বা √2 a। তাৰপিছত আমি এটো ইফালে লৈ আহোঁ, পূৰণ হৈ যাব। b/a = √2 হৈ গ'ল।
নম্বৰটো আছে 7√5 আমি কি বুলি ধৰি ল'ম লেট 7√5 এটা কি সংখ্যা পৰিমেয় সংখ্যা so 7√5 ইকুৱেল টু কি আহিব ইফালে a by b a আৰু b কি মৌলিক সহমৌলিক b not equal 0 এবাৰ 7 টো ইফালে গুচি আহিব √5 ইকুৱেল টু a by b 7 টো ইফালে আহিলে -7 so √5 ইকুৱেল টু কি হ'ল তলত কি হ'ব ওপৰত a minus 7 into b 7b হৈ গ'ল √5 এটা অপৰিমেয় সংখ্যা a minus 7b বা এটা কি সংখ্যা পৰিমেয় সংখ্যা গতিকে 7 এটা অপৰিমেয় সংখ্যা এই সূত্ৰটো বিয়োগ কৰে